নটা বজাত হৈছে ৰাতি কি গড় চৰ শব্দ ভাঙি গৈছে গড় চৰ সব ভাঙি গৈছে এইটো কি গাঁও বুলি কয় 1 নং ৰাৱণ 1 নং ৰাৱণ ইয়াৰ ভিতৰত মানুহ আছিলে আপোনালোক আমি তিনজন আছিলে মোৰ মাইকী আৰু ছোৱালী এটা কাটিয়াৰ তলতে আমি যেনে তেনে বাচিলো আৰু এইটো কি গাঁও বুলি কয় 1 নং ৰাৱণ 1 নং ৰাৱণ আৰু ক'ত ক'ত প্ৰভাৱ পৰিছে ধুমুহা আমি ইমানকে নাজানো গোটেই 1 নং ৰাৱণত কৰি চাইছো সব প্ৰভাৱ পৰিছে মানে প্ৰভাৱ ইয়াত মানে কেইটা গড় হ'ব এইটো আন্দাজ মোৰ আন্দাজ মানে আন্দাজত 60% মানে ইয়াত ভাঙিছে এনে গড়ৰ ভাঙিছে গড় চৰ ভাঙিছে যোৱাকালি ৰাতি প্ৰায় 9:30 মান বজাত আমাৰ মিছামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 9খন গাঁও 462 ঘৰ ইয়াৰ সম্পূৰ্ণভাৱে ধুমুহাত ভঁৰাল থকা ঘৰ গৰু গোৱালি তামোল গছ এনেকৈ যথেষ্ট ক্ষতিসাধন হৈছে ইয়াত আৰু মই শুনামতে ধৰক ইয়াত প্ৰায় 4খন পঞ্চায়ত ৰামধন চমকং চিমেণ্ট চাপৰি আৰু মিছামৰা এই 4খন গাঁও পঞ্চায়তত যোৱা ৰাতিৰ ধুমুহাই বহুত বিস্তৃতভাৱে আহি ইয়াত ক্ষতিসাধন কৰে অনুমানে আমাৰ মিছামৰা গাঁও পঞ্চায়তৰ 462 ঘৰ গোটেইখিনি মিলাই প্ৰায় 900 ঘৰমান হৈ যাব 4টা পঞ্চায়তৰ ৰামধন মিছামৰা চমকং আৰু চিমেণ্ট চাপৰি মিলাই মানুহৰ এনে ক্ষতি তেনেকৈ মানুহ ক্ষতি হোৱা নাই আঘাতপ্ৰাপ্ত হৈছে কিন্তু তেনেকৈ ক্ষতি হোৱা নাই মানুহবোৰ কেনেকৈ আছে এতিয়া আমি তথাতয়াকৈ ওৱাংজনা আঞ্চলিক কমিটি স্থানীয় TMPK MMK আৰু মই নিজে ওৱাংজনা আঞ্চলিক কিবা পৰিষদীয় সমষ্টি GM হিচাপে আমি আলোচনা কৰি তথাতয়াকৈ 2-3খন দোকানৰ পৰা তিৰপালৰ ব্যৱস্থা কৰি দিয়া হৈছে এইটো যথেষ্ট নহয় আমি প্ৰায় 77 ঘৰকে এতিয়া দিব পাৰিছোঁ 462 ঘৰৰ ভিতৰত এতিয়া প্ৰশাসনক আমি জনাইছোঁ স্থানীয় গাঁওবুঢ়াসকলক মাতিছোঁ তেখেতলোকক গোটেই আমি ডাটাবিলাক কালেকশ্যন কৰি আমাৰ চাৰ্কুল অফিচক জনাবৰ কাৰণে আমি তেখেতক পৰামৰ্শ দিওঁ আৰু আলোচনা কৰিছোঁ যিসকলে ঘৰ ভাঙিছে এইসকলে এতিয়া কেনেদৰে আছে তেখেতলোকে এতিয়া এনেকৈ আছে অগৰি নিচিনাকৈ উপায় নাই গোটেই ভঁৰালৰ ধানত এনেকৈ ক্ষতি হৈছে বৰষুণত তিতিবোৰ এতিয়া এইবিলাক মেলিবৰ কাৰণে ৰ'দত শুকুৱাবৰ কাৰণে আমি কিছু অসাৰ দিবৰ কাৰণে আমি তাৰ পৰা ব্যৱস্থা কৰি দিছোঁ চৰকাৰক কি আহ্বান জনাব চৰকাৰক আহ্বান জনাইছোঁ যে খুব খৰতকীয়াকৈ তেখেতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে বুলি আহ্বান জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ